ডাঠ কাৰ্টেন লগাইছিলোঁ এইটো কাৰণে যাতে পোহৰ নপৰক, কিন্তু আমাৰ একেবাৰে ৰাতিপুৱা শুওঁতে বুলিলে মানে পোহৰ চকুত পৰিবই এই কাৰ্টেনৰ পৰা। যি কি নহওক এতিয়া মানে আঁঠুৱাৰ ওপৰতে কিবা এটা ল'বই লাগে। ৰাতিপুৱা যিহেতু আৰম্ভ হৈ গ'ল, সেই গাইজ কি খবৰ সকলোৰে, আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ মৰ্ণিং যিহেতু আৰম্ভ হৈ গ'ল, আৰু মৰ্ণিং মোৰ আৰম্ভ হয় এয়া পানীৰে। পানী খোৱাৰ এটা বহুত ভাল হেবিট, আৰু এতিয়া যিহেতু গৰম দিন আহিছে আমাৰ বডিটোৰ কাৰণে পানী বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো সেইটো কাৰণে, আৰু যেতিয়াবা মানে এয়া নতুন চিপাৰটো ল'লোঁ ন, তেতিয়াবা মানে যেতিয়াই দেখোঁ তেতিয়াই মানে পানী খাবলৈ মন যায়। নহ'লে আগতে মানে পানী খাবই মন নাযায়, ৰাতিপুৱা যেন তেন কৰি খাওঁ। তো এতিয়া মই ন'টিচ কৰিছোঁ মানে মোৰ পানী বহুত বেছি মানে খাবলৈ ধৰিছোঁ। একেবাৰে সঁচা কথা দেই, যেতিয়া বস্তুবোৰ কিছুমান ধুনীয়া হয় তেতিয়া আপোনাক বাৰে বাৰে ইউজ কৰিব মন যাব। তো সেইটো কাৰণে আপোনালোকেও পানীৰ কাৰণে এই চিপাৰটো ইউজ কৰিব পাৰে। বাকী এয়া দেখিলেনে মই কৈ থাকোঁতে এয়া যেতিয়াই দেখোঁ মানে এনেকুৱা হৈয়ে যায়, আৰু এইটো ট্ৰান্সপাৰেণ্ট হয়। খুব বেছি মানে দিনটোত আপোনালোকে এই বটলৰ পানী এক বটল ভৰাই ল'ব আৰু দিনটোৰ কাৰণে হৈ যায়, আৰু ভালদৰে আপোনালোকে ল'বও পাৰিব। ইজি হয়, ধুনীয়াকৈ ঠাণ্ডাও হৈ থাকে। তো আপোনালোকে ল'ব পাৰে। মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ আৰু বহুত বেছি ভাল হয় প্ৰডাক্টটো। মই কমেণ্টত লিংক বুলি ক'ব, মই দি দিম বাৰু। বাকী এতিয়া আহি গ'লোঁ আদা নহৰু পেষ্ট, যিহেতু মই চিকেন বনাম ন, তো সেইটো কাৰণে আদা নহৰুটো পূৰা লাগিবই। আৰু আজি বতৰটোৰ মানে ইমান বেছি ধুনীয়া কৰিলে, ভাবিলোঁ যে পোলাও আৰু চিকেন তৰকাৰী বনাওঁ। আৰু মই এইফালে ক'ত গ'ল জানেনে, মই গৈছিলোঁ আম্মাৰ ওচৰত মানে চাউলৰ কোৱান্টিটি সুধিবৰ কাৰণে। তো সদায় মানে অলপ মানে মই আম্মাৰ পৰা এইটো ডিছকাশ্যন কৰি লওঁ। আৰু এয়া হৈছে মোৰ শহুৰ আব্বা। পোলাও যিহেতু পূৰা লৰাই থাকিব লাগে, আৰু আপোনালোকে বহুতে কয় তুমি তোমাৰ শহুৰ আব্বা নাই নেকি বা নেদেখুওৱা কিয়। তেখেতে বহুত বেছি লাজ কৰে, তো সেইটো কাৰণে দেখুওৱা নহয়। আজি যিহেতু তেওঁ মোক হেল্প কৰি দি আছিলে পিঁয়াজখিনি ভজাত, তো সেইটো কাৰণে ময়ো আপোনালোকক ভাবিলোঁ মনে মনে দেখুৱাই দিওঁ। আৰু এইখিনিতে মই বনোৱা সিজোৱাও হৈছে, আৰু আব্ৰাণো উঠিলে, ভাবিলোঁ ৰুমটো ঠিক কৰি লওঁ, ঘৰ চৰখিনি সাৰি লওঁ, তাৰপিছত ফ্ৰেছ হৈ একেবাৰে খানা চানা খাম বুলি। আৰু হাজবেণ্ডে আগফালে পূৰা গাড়ী ধোৱাত লাগি আছে, আৰু গাড়ী ধুওঁতে মেলিলোঁ নিজৰ গেঞ্জি খুলি কিনে গাড়ী ধুইছে। ভাবকচোন এনেকৈ কৰিব লাগে নি, ঘৰত ইমান থাকে কাপোৰ না, গেঞ্জি পিন্ধিয়ে কৰিব মানে। আহি ধুনীয়াকৈ পোলাও বনালোঁ আৰু চিকেন বনালোঁ আলুৰে তৰকাৰী, আৰু আমি চবেই মিলি ধুনীয়াকৈ এসাঁজ খালোঁ। কাৰণ আজিৰ দিনটোত দুপৰীয়া মানে চবেই ঘৰত আছিলে, আনকালে ধৰক আব্বা হাজবেণ্ড এনেকৈ নাথাকে ন। তো সেইটো কাৰণে ধুনীয়াকৈ খালোঁ বলোঁ আৰু শুই গ'লোঁ। তাৰপাছত এতিয়া উঠিছোঁ, উঠি এইফালে বহুতে কি কৰে, এইটো মুচি দিয়ে, মানে ইয়াৰ কালাৰটো বহুত বেছি ডাৰ্ক হৈ যায়, ভাল নালাগে। আৰু মোক বহুত বেছি ভাল লাগে, তো সেইটো কাৰণে মই এনেকৈ থৈ দিছোঁ। ফাৰ্ষ্টত খালোঁ পানী, আৰু এই পানী বটলটো মোক বহুত বেছি হেল্প কৰিছে দেই এইকেইদিনত। লাহে লাহে গৰম দিন আহিছে, আৰু গৰম দিনতো পানী লাগিবই। তো এতিয়া এইখিনি অলপ সামৰা মেলা কৰোঁ, তাৰপিছত খাম ৰঙা চাহ একাপ। আৰু আপোনালোকৰ আজি দিনটো কেনেকুৱা গ'ল জনাব আৰু।